নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এক্সিট পোল কেতিয়াও এক্সিট নহয়। অসমত ৬খন আসন লাভ কৰিব বিৰোধীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। অসমত এইবাৰ বিজেপিয়ে লাভ কৰিব ৬খন আসন, বিৰোধী ঐক্যমঞ্চই লাভ কৰিব ৬খন আসন আৰু 2খন আসন অন্যান্য দলৰ হাতত যাব। সৰ্বভাৰতীয় ক্ষেত্ৰত বিজেপিয়ে পাব ২৭০খন আসনৰ পৰা ২৮০খন আসন। এই মন্তব্য বিধায়ক অখিল গগৈৰ। আনহাতে এক্সিট পোলৰ কেতিয়াও সত্য নহয়, এয়া এক্সিট পোল ভুল মন্তব্য। এই এক্সিট পোলক বাস্তৱত সন্মত নহয় বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। এইবাৰ বিজেপিৰ বিৰোধীটোত উঠি যাব বিজেপি চৰকাৰ। অসমত এইবাৰ বিজেপিয়ে লাভ কৰিব ৬খন আসন। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এক্সিট পোল নহয়, মোদী মিডিয়া পোল। কংগ্ৰেছে লাভ কৰিব ২৯৫খন আসন। আকৌ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলি হৈছে এক্সিট পোলক লৈ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্সিট পোলক লৈ মোদী মিডিয়াৰ পোল আশা। এয়া মোদীজীয়ে চলোৱা সমীক্ষা বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীৰ। অসত্য প্ৰমাণিত হ'ব এই এক্সিট পোল। কংগ্ৰেছে লাভ কৰিব ২৯৫খন আসন। কংগ্ৰেছ তথা ইণ্ডিয়া মিত্ৰজোঁটৰ মুখত পৰাস্ত হ'ব বিজেপিয়ে। এক্সিট পোলক লৈ গজৰি উঠিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্সিট পোলক লৈ মোদী মিডিয়া পোল আশা বুলি এয়া মন্তব্য কৰিছে আৰু এয়া মোদীজীয়ে চলোৱা সমীক্ষা বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। অসত্য প্ৰমাণিত হ'ব এই এক্সিট পোল। আচলতে জনতাই কি ক'ব এক্সিট পোলক লৈ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ ৩ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজুৰ বাবে ডিঙিৰ কাইট আনন্দ মিশ্ৰ। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। ডুপ্লিকেট প্ৰাৰ্থীৰ নিৰ্বাচন জিকাৰ চেষ্টা বিজেপিৰ। বিজেপিৰ বাবে ডিঙিৰ কাইট হৈ পৰিছে আনন্দ মিশ্ৰ। বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনন্দ মিশ্ৰৰ। আনন্দ মিশ্ৰক হৰুৱাবলৈ বিজেপিয়ে প্ৰক্ষেপ কৰিছিল ডুপ্লিকেট আনন্দ মিশ্ৰক। দেখাই শুনাই সাজ পোছাকে ডুপ্লিকেট আনন্দ মিশ্ৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ। ডুপ্লিকেট প্ৰাৰ্থীজন ৬ লাখ আনন্দ মিশ্ৰৰ দৰেই। ভোটাৰক বিভ্ৰান্ত কৰিবলৈ বিজেপিয়ে এই কৌশল ৰচনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইভিএমৰ বুটাম টিপাৰ সময়তো যাতে বিভ্ৰান্ত নহয় তাৰো কৌশল ৰচাৰ অভিযোগ উত্থাপিত হৈছে। পূৰ্বতে ইভিএমৰ ৭ নম্বৰত আছিল আনন্দ মিশ্ৰৰ নাম আৰু শেষ মুহূৰ্তত ডুপ্লিকেট আনন্দ মিশ্ৰৰ নাম আগলৈ অনা হয়। নিৰ্বাচনৰ আগে আগে আনন্দ কুমাৰ মিশ্ৰৰ নাম আনন্দ মিশ্ৰলৈ পৰিৱৰ্তন। পূৰ্বে পৰিকল্পিতভাৱে হঠাতে বিজেপিক সমৰ্থন ডুপ্লিকেট আনন্দ মিশ্ৰৰ আৰু ইয়াৰ পিছতে আনন্দ মিশ্ৰই বিজেপিক সমৰ্থন দিয়া বুলি প্ৰচাৰ। যাতে এই খবৰেৰে মোৰ ভাৱমূৰ্তি নষ্ট কৰি মানুহৰ মাজত সন্দেহ বিয়পাব পাৰে। পেপাৰতো আনন্দ মিশ্ৰই বিজেপিক সমৰ্থন দিয়া বুলি প্ৰকাশ কৰা খবৰ আৰু এই সকলো পৰিকল্পনা বিজেপিৰ প্ৰাৰ্থীজনে ৰচনা কৰাৰ অভিযোগ আনন্দ মিশ্ৰৰ। বিজেপিৰ বাবে ডিঙিৰ কাইট আনন্দ মিশ্ৰ। এতিয়া এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ ৪ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ক্ষুদ্ৰ চাহ খেতিয়কসকলক পৰিকল্পিতভাৱে ধ্বংস কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মনোজ ধানোৱাৰে। আজিৰ পৰা বটলিপ ফেক্টৰীসমূহে ক্ৰয় নকৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত। বটলিপ ফেক্টৰীৰ সিদ্ধান্তত দিশাহাৰা ক্ষুদ্ৰ চাহ খেতিয়ক। হিমন্ত বিশ্ব শৰ্মাক তুলথোৰা আপ অসমৰ উপসভাপতি মনোজ ধানোৱাৰৰ। ক্ষুদ্ৰ চাহ খেতিয়কক সকলক পৰিকল্পিতভাৱে ধ্বংস কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। চৰকাৰে বিচৰা নাই যে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল জীয়াই থাকক। চৰকাৰে অসমৰ চাহ শিল্পক পুঁজিপতিৰ হাতত গতাই দিব বিচাৰিছে। পুঁজিপতি বণিক গোষ্ঠীসকলৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কক বলি দিব বিচাৰিছে। ষড়যন্ত্ৰমূলকভাৱে অসম চৰকাৰে বটলিপ ফেক্টৰীসমূহ বন্ধ কৰিবলৈ আগবাঢ়িছে। হিমন্ত চৰকাৰক দুটাকৈ মুকলি প্ৰশ্ন মনোজ ধানোৱাৰৰ। পুঁজিপতি মালিকাধীন চাহ বাগানসমূহে যি ৰাসায়নিক সাৰ প্ৰয়োগ কৰে তাক লৈ কিয় কঠোৰ নহয় চৰকাৰ? ৰাসায়নিক সাৰসমূহ বজাৰত মুকলিকৈ কিদৰে বিক্ৰী কৰা হৈছে? উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে মনোজ ধানোৱাৰে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত আপ অসমৰ ৰাজ্যিক উপসভাপতি মনোজ ধানোৱাৰ। হয় বন্ধু বান্ধৱীসকলে এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে মনোজ ধানোৱাৰে। জনতাই কি ক'ব?
তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চীনৰ পৰা ধন লৈ ইলেকশ্যন খেলিছে গৌৰৱ গগৈ আৰু একলে ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মহা বিস্ফোৰণ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ চীনৰ পৰা ধন লৈ ইলেকশ্যন খেলিছে গৌৰৱ গগৈয়ে জন্ম দিয়া ফাৰ্ম টু ফুড এনজিঅ'ক লৈ ধন আহে চীনৰ পৰা এনেকুৱাকৈ মন্তব্য কৰিছে ৰূপজ্যোতি কৰ্মী চীনৰ পৰা সামগ্ৰী আনে গৌৰৱ গগৈ এনজিঅ'টোৱে চীনৰ মেচিন যোগান ধৰিছে কেৱল এয়াই নহয় মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ৰাইজৰ দলেও টকা পাই আছে চীনৰ বস্তু ভাৰতত প্ৰৱেশ কৰিবলৈ আমি নিদিওঁ সংবাদ মেল পাতি এই মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মহা বিস্ফোৰণ বিধায়ক ৰূপজ্যোতি কৰ্মী তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণাচলত উৰিল গেৰুৱা নিচান বিজেপিৰ বৃহৎ জয় অৰুণাচলত পুনৰ উৰিল গেৰুৱা নিচান ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ জয়লাভ অৰুণাচলত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে 46খন আসনতে জয়লাভ কৰিছে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপি দলৰ মুঠ 60খন আসনৰ বাবে হৈছিল প্ৰতিদ্বন্দ্বিতা 10খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে বিজেপিয়ে মুক্ত সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপমুখ্যমন্ত্ৰী চাওনা মেন্দ্ৰ জয় বিনা প্ৰতিদ্বন্দ্বিতাৰে 19খন আসনতে কেৱল প্ৰাৰ্থী দিছিল কংগ্ৰেছে আৰু এখন আসনতেই থমকি ৰল কংগ্ৰেছ আৰু ইয়াৰ বিপৰীতে এনপিপিয়ে লাভ কৰে 5খন আসন অৰুণাচলত পুনৰ উৰিল গেৰুৱা নিচান পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজিৰ পৰা টোল গেটত ভৰিব লাগিব অধিক ধন ৰাজ্যৰ 6খন টোল গেটত টোল কৰ বৃদ্ধি কৰা হৈছে মদনপুৰ মিকিৰাটি হাওগাঁও নাজিৰঘাট বালাচেৰা আৰু মান্দাৰডিছা আৰু ৰহা টোল গেটত বৃদ্ধি পাব টোল কৰ মদনপুৰত কাৰ লগতে জীপ আৰু বানবা পাতল মটৰ গাড়ীৰ সিংগল যাত্ৰাৰ বাবে 135 টকা লোৱা হ'ব এদিনতে অহা যোৱা কৰাৰ বাবে নতুন নিৰিখ 200 টকা আৰু পাতল বাণিজ্যিক বাহন আৰু পাতল সামগ্ৰী বাহন আৰু মিনি বাছে ভৰিব লাগিব এবাৰত 215 টকাকৈ এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ 325 টকা নাজিৰঘাট টোল গেটত কাৰ লগতে জীপ বান বা পাতল মটৰ গাড়ীৰ বাবে নিৰিখ কৰা হৈছে 140 টকাকৈ এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ 205 টকা লগতে পাতল বাণিজ্য বাহন আৰু পাতল সামগ্ৰী বাহন আৰু মিনি বাছৰ নিৰিখ 220 টকা এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ 335 টকা লগতে ৰহাত কাৰ আৰু জীপ লগতে বান বা পাতল মটৰ গাড়ীৰ বাবে নিৰিখ 120 টকা এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ 175 টকা পাতল বাণিজ্যিক বাহন পাতল সামগ্ৰী বাহন আৰু মিনি বাছৰ নিৰিখ 190 টকা এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ 285 টকা কেৱল এয়াই নহয় বালাচেৰাত কাৰ আৰু জীপ লগতে বান বা পাতল মটৰ গাড়ীৰ সিংগল যাত্ৰাৰ বাবে 45 টকা আৰু পাতল বাণিজ্যিক বাহন লগতে পাতল সামগ্ৰী বাহন আৰু মিনি বাছে ভৰিব লাগিব এবাৰত 70 টকাকৈ এদিনতে অহা যোৱা কৰাৰ নতুন নিৰিখ 105 টকা হয় বন্ধুসকল আপুনি ঠিকই শুনিছে আপোনালোকে সম্পূৰ্ণকৈ জানি লওক বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'